নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা বেলেগ বিষয়ৰ ওপৰত কথা পাতিম। আপোনালোকে জানেই কিছুদিন আগতে আমাৰ যি ভাৰতৰ কেন্দ্ৰীয় বাজেট বিত্তমন্ত্ৰী দাখিল কৰিলে সংসদত, তাৰ ওপৰতে আজি কথা পাতিম। আপোনালোক বহুতে জানেই, হয়তো কিছুমানে নাজানিব পাৰে, সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ। আমাৰ ভাৰতবৰ্ষৰ যি বাজেট, কেন্দ্ৰীয় বাজেট যিখন বনায়, তাত মানে কি আমাৰ ওচৰ চুবুৰীয়া যিবোৰ দেশ থাকে সেইবোৰক মানে কি সাহায্য প্ৰদান কৰা হয়। প্ৰতি বছৰে কোটি কোটি টকা আমাৰ ওচৰ চুবুৰীয়া প্ৰায়বোৰ দেশকে দিয়া হয়। বাংলাদেশ, ম্যানমাৰ, নেপাল, আফগানিস্তান আৰু আপোনাৰ আফ্ৰিকান কাণ্ট্ৰি, ইউৰোপৰ কিছুমান কাণ্ট্ৰি, মৰিচাছ, এইবোৰ বিভিন্ন দেশক মানে কি হয় সাহায্য দিয়া হয়। আৰু এইবাৰো ভাৰতবৰ্ষৰ পৃথক নহয়। এইবাৰো ভাৰতবৰ্ষই ৫,৪৮৩ কোটি টকা ফৰেইন কাণ্ট্ৰিক মানে সাহায্য হিচাপে দিব। আৰু সেই তালিকাত মানে কাক কিমান পইচা দিব এবাৰ, সেই বিষয়ে কথা পাতিম। এইবাৰৰ বাজেটত সাহায্য পৰিমাণ যিহেতু যোৱাবাৰ বাজেটকৈ বেছি পইচা ধাৰ্য কৰিছে, সেয়েহে কি হয় কিছুমান দেশক পইচা বেছিকৈ দিব। ভূটানক ২,১৫০ কোটি দিব, আগতকৈ বেছিকৈ দিছে। নেপালক ৭০০ কোটি টকা দিব। আফগানিস্তানক যোৱাবাৰ ২০০ কোটি টকা দিছিলে, এইবাৰ কিন্তু কমাই ১০০ কোটি টকা দিছে। ম্যানমাৰক ৩৫০ কোটি টকা, শ্ৰীলংকাক ৩০০ কোটি টকা। বাংলাদেশক আপোনালোকে জানে, বাংলাদেশে বৰ্তমান ভাৰতবৰ্ষৰ ওপৰত কি কৰি আছে, বা তাত হিন্দুৰ ওপৰত অত্যাচাৰ বা ভাৰতবৰ্ষৰ ওপৰত কি ভাৰত বিৰোধী মন্তব্য দি আছে। তেওঁ বোলো ভাৰত চৰকাৰে তেওঁলোকৰ সাহায্য বন্ধ কৰা নাই। এইবাৰো তেওঁলোকক ১২০ কোটি টকা দিব। ইয়াৰ বাদেও মালদ্বীপক ৬০০ কোটি টকা, চীনৰ ওচৰত বা আমাৰ ওচৰত এখন দেশ মংগোলিয়াকো দিব ৫ কোটি টকা দিব। এনেকুৱা ধৰি কি হয় আফ্ৰিকান কাণ্ট্ৰি, ইউৰোপিয়ান কাণ্ট্ৰি, লেটিন আমেৰিকাৰ কাণ্ট্ৰি, মৰিচাছ। আচলতে ভাৰতবৰ্ষই এইবোৰ দেশক সহায় কিয় কৰে বা এইবোৰ টকা দিয়ে কিয়? এইবোৰ পইচা দিয়াৰ বা এইবোৰ সাহায্য প্ৰদান কৰাৰ এটাই কাৰণ, আমাৰ ভাৰতবৰ্ষই চুবুৰীয়া ৰাষ্ট্ৰসকলবোৰৰ লগত এটা ভাল সম্পৰ্ক বজাই ৰাখিব বিচাৰে। তেওঁলোকৰ প্ৰতিটো দুখ সুখত সমভাগী হ'ব বিচাৰে। প্ৰতিটো ক্ষেত্ৰতে সহায় কৰিব বিচাৰে বা সহায় কৰি আছে এতিয়ালৈ। আপোনালোকে জানে সকলোৱে যে আমাৰ ভাৰতবৰ্ষৰ ওচৰে পাজৰে যিবোৰ দেশ আছে, সেইবোৰ সকলোবোৰ দেশে কিয় ভাৰত বিৰোধী কাৰ্যকলাপ অলৰেডি কৰি থৈছে বা এতিয়াও কৰি আছে। আপোনালোকে নেপালৰ কথা ধৰিব পাৰে, শ্ৰীলংকাৰ কথা ধৰিব পাৰে, পাকিস্তানকতো সেইকাৰণে সাহায্য বন্ধ কৰিয়ে দিছে বাৰু পাকিস্তান। বাংলাদেশৰ কথা গম পায়, ভূটানৰ যদিও বেছি নাই, কিছু ক্ষেত্ৰত ভূটানৰো। এনেকুৱা মাজতে আপোনালোকে যি মালদ্বীপত কি ঘটনা ঘটিছে আপোনালোকে জানে। গতিকে কি হয় ভাৰতৰ যি ওচৰ চুবুৰীয়া যিবোৰ দেশ আছে, ভাৰত বিৰোধী কাৰ্যকলাপ কৰিয়ে থাকে। আৰু এইবোৰ কৰি থকা স্বত্বেও কিন্তু ভাৰতবৰ্ষই আমাৰ চুবুৰীয়া যি দেশ সেইবোৰৰ ওপৰত কেতিয়াও কি হয় বেয়া নজৰ দিয়া নাই, কেতিয়াও আক্ৰমণ কৰা নাই। আৰু তেওঁলোকৰ লগত কি হয় এটা সহযোগিতাভাৱে এতিয়াও থাকিবই বিচাৰে, যাতে সকলো দেশ মিলি পিটি থাকে। আমাৰ যিহেতু কি আছে, আমাৰ দেশে বুদ্ধ দিছে, গতিকে আমাৰ দেশে শান্তি দিছে, গতিকে আমাৰ দেশে সদায় শান্তি বিচাৰে। সেইকাৰণে কাৰো লগত কাজিয়া কৰিব নিবিচাৰে, এতিয়াও নিবিচাৰে আৰু আগলৈ নিবিচাৰিব। সেইবাবে সকলো লগত মিলা প্ৰীতি কৰি কি সাহায্য প্ৰদান কৰিয়ে থাকে। আৰু আপোনালোকে জানে, আৰু যিবোৰ দেশে এতিয়ালৈ ভাৰত বিৰোধী কাৰ্যকলাপ কৰি আছে বা কৰি এতিয়াও আছে বা আগলৈ কৰি থাকিব, আপোনালোকে জানে তেওঁলোকৰ অৱস্থা কেনেকুৱা হৈ গৈছে। শ্ৰীলংকাত মুদ্ৰাস্ফীতি হৈ গৈছে, পাকিস্তানত চলি আছে, বাকী ওচৰ চুবুৰীয়া দেশকেইটাৰ অৱস্থা আপোনালোকে জানে কি অৱস্থাত হৈ গৈছে। একমাত্ৰ ভাৰত বিদ্বেষী কাৰ্যকলাপৰ বাবে তেওঁলোকৰ সেনেকুৱা অৱস্থা হৈছে। গতিকে আজি ভিডিঅ'ত এইখিনিয়ে আছিল। আপোনালোকে হয়তো বহুতে গম পোৱা নাছিল যে আমাৰ ওচৰ চুবুৰীয়া দেশবোৰক যে ইনাম যে সাহায্য দিয়ে। গতিকে ভিডিঅ'টোত এইখিনিয়ে ক'ব চেষ্টা কৰিছিলোঁ। আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিব আপোনালোক। গতিকে আজিলৈ বাই বাই।